বঙাইগাঁৱত যিগৰাকী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হ'ল, যি খবৰ আপোনাৰ অসমৰ ৰাইজে ইতিমধ্যে জানিছে। আজি আমি ছোৱালীজনীৰ পৰিয়ালৰ আহিলোঁ, লগ পালোঁ তেওঁক, আৰু সেই বিষয়টো লৈ পেলাই বঙাইগাঁও এছ পিৰ লগতো আমি কথা বতৰা পাতিলোঁ। তেওঁক আমি লিখিতভাৱে জনাইছোঁ। তেওঁ কৈছে এতিয়া বিষয়বোৰ যিখিনি কৰিব লগা হৈছে, মানে আপোনাৰ ফৰেনচিক টেষ্ট যিখিনি কৰিব লাগে সেইখিনি কৰি আছে। ফৰেনচিকৰ পৰা তেওঁলোকে ৰিজাল্ট পোৱাৰ পিছতে পোষ্টমৰ্টম ৰিপৰ্ট ইতিমধ্যে আহিছে বুলি কৈছে, আৰু তেওঁলোকে যিমান পাৰে সিমান চেষ্টা কৰিব। ফৰেনচিকৰ ৰিপৰ্টটো অহাৰ পিছতেই তেওঁলোকে বাকী পৰৱৰ্তী যি ধৰণে কৰিব লাগে সমস্তখিনি কৰিব বুলি আমাক আশ্বাস দিছে। আৰু তেওঁলোকে এইটোও কৈছে যদি কিবা ধৰণৰ সহায় সহযোগ প্ৰয়োজন হয়, ৰাইজৰ পৰা তেওঁলোকে সহায় সহযোগিতা বিচাৰিছে। আৰু আমিও এইটো কথা কৈছোঁ, আমিও তেওঁলোকক কৈছোঁ যে আমিও তেওঁলোকৰ লগত আছোঁ, সহায় সহযোগ কৰিবলৈ আমি আছোঁ কাৰণে আমি ইয়ালৈ আহিছোঁ। সমস্ত বঙাইগাঁওবাসী তেওঁলোকৰ লগত আছে, মানে বঙাইগাঁও পুলিচৰ লগত আছে। কিন্তু আমি তেওঁক এইটো আহ্বান কৰি আহিছোঁ যিমান পাৰে সোনকালে কামখিনি কৰক। আৰু আমি যিটো লাভ জেহাদৰ প্ৰসংগটো আমি তেওঁলোকক কৈছোঁ। তেওঁৰ মাধ্যমেৰে আমি অসম চৰকাৰলৈকো এটা বাৰ্তা আমি প্ৰেৰণ কৰিছোঁ। তেওঁৰ মাধ্যমেৰে আমি তেওঁক কৈছোঁ সেই কথাটো যে লাভ জেহাদৰ বিষয়টো যিধৰণে নিজৰ পৰিচয় লুকুৱাই হওক বা অন্য যিকোনো ধৰণে হিন্দু ছোৱালী বোৱাৰীবোৰৰ যিটো এটা প্ৰক্ৰিয়া চলি আছে, কেৱল অসমতে নহয় ভাৰতত, অন্ততঃ অসমৰ পৰা এটা আইন এখন প্ৰস্তুত কৰিব লাগে, অসমত এটা বিশেষ পদক্ষেপ ল'ব লাগে। সেই কথাটো আমি কৈছোঁ, লগ ধৰি কথা পাতিছোঁ। বাকী দেখা যাওক, আহি থকা দিনত আমি কিছুদিন অপেক্ষা কৰিব লাগিব ফৰেনচিকৰ ৰিপৰ্টটো অহালৈকে। তাৰপিছত আমি যি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি সেইখিনি কৰিম। আৰু বাকী আপোনালোকে সেই বিষয়টো সচেতন হৈ থাকক। তেওঁলোকে যিখিনি দিছে, তেওঁলোকে বিভিন্ন ইনভেষ্টিগেট চলি আছে। ইনভেষ্টিগেশ্যনত তেওঁ বিভিন্ন কথা বতৰা আমাক কৈছে কি ধৰণে কৰি আছে, কিন্তু কিছুমান বিষয় যিহেতু ইনভেষ্টিগেশ্যন চলি আছে, মোক কৈছে যদিও বা আমি জানিছোঁ যদিও মই ৰাজহুৱাকৈ সংবাদ মাধ্যমৰ আগত কৈ দিয়াটো অনুচিত হ'ব। সেইকাৰণে তেওঁ কৰি আছোঁ বুলি কৈছে। আৰু কেইটামান দিন তেওঁলোকে বিচাৰিছে যে ফৰেনচিকৰ লেটেষ্ট ৰিপৰ্টটো আহক, পোষ্টমৰ্টম ৰিপৰ্ট ইতিমধ্যে অহা বুলি কৈছে। যে এইটো এটা কথা নিশ্চিত কৰিছে যে বুকুত আঘাত লগাৰ কাৰণেই মৃত্যু হৈছে বুলি কৈছে। তাৰমানে এইটো এক্সটাৰ্নেল ফ'ৰ্চ, ইটছ এ কাইণ্ড অফ মাৰ্ডাৰেই বুলি। কিন্তু এতিয়া আৰু কিছু তেওঁলোকে পৰীক্ষা কৰাৰ প্ৰয়োজন আছে, সেইখিনি কৰিব। আমি চাওঁচোন আৰু 3-4 দিন আৰু আমি তেওঁলোকৰ ফৰেনচিকৰ ৰিপৰ্ট অহালৈকে আমি ৰ'ম। তাৰপিছত বাকী যি ধৰণে কৰিব লাগে আমি আছোঁ, বঙাইগাঁও ৰাইজ আছে, সচেতন মহল আছে, সকলো একত্ৰিত হৈ যি ধৰণৰ কাৰ্যপদ্ধতি ল'ব লাগে, কাৰ্যপন্থা ল'ব লাগে আমি ল'ম। আৰু তাৰ লগতে আমি এইটো আহ্বান কৰিম অসমৰ জনগণলৈ যাতে আপোনালোকে নিজৰ বুজি পাওক। আচলতে পুলিচে শেষ কথা নহয়, পুলিচে কেতিয়া পাব, যেতিয়া ঘটনাটো হৈ যাব। ঘটনাটো যাতে নহয় তাৰ কাৰণে আমি কি ধৰণে বুজাব পাৰোঁ। আমিতো কৈহে আছোঁ, আমি কৈ থাকিলে বোলে গালো বালো খোলাকটিৰ তাল, গৰুৰ আগত বিন বাই লাভ নাই। আমাৰ তেনেকুৱা হৈছে বিভিন্ন সময়ত কথাবোৰ কৈ থকাটো। আমি কোৱা কথাবোৰ বুজিব লাগে, এনেকুৱা আৰতী আৰু দ্বিতীয়গৰাকী নহওক। সেই বস্তুটো আমি বিচাৰিছোঁ। সেইকাৰণে আমি কৈ আছোঁ, আমাৰ কোনো কি আছে, আমাৰ ঘৰৰ এতিয়া আৰতীও আমাৰ ঘৰৰ, আৰু কোনোবা আমাৰ ঘৰৰ, গতিকে সকলো আমাৰ। আৰতী হওক, ভাৰতী হওক, মিনতী হওক, সকলো আমাৰেই ছোৱালী। গতিকে আমাৰ ছোৱালীবোৰক আমি নিজে আমাৰ দায়িত্ব বুলি ভাবিছোঁ। সেইকাৰণে সকলোকে কৈছোঁ, নিজৰ ছোৱালী বুলিয়ে নহয়, গাঁৱৰ ছোৱালীজনীও আমাৰ ছোৱালী। সকলোৱে অনুভৱ কৰক কথাবোৰ। কেৱল ছেকুলাৰিজিম, ধৰ্ম নিৰপেক্ষতা, মানৱতাই শেষ কথা নহয়, নিজৰ ধৰ্ম ৰক্ষা কৰাটো মূল কথা, প্ৰধান কথা। সেইটো ধৰ্ম ৰক্ষা কৰক, ধৰ্ম ৰক্ষা কৰিলে বাকী সকলো ৰক্ষা হ'ব। আমি পারুম না এখন আসতে জানো না জয় শ্রীরাম কিছু হয় না জয় শ্রীরাম আরে ঠিক ইধর आओ পৰীক্ষাটো চলি আছে। একবার